এই ভিডিঅ'টো তেওঁলোকৰ বাবে যিসকল শিক্ষাৰ্থীয়ে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে। কিয়নো 2025 বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত HS স্কুটিসমূহ 75% পালে দিয়া নহ'ব। অৰ্থাৎ 2025 বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল শিক্ষাৰ্থীয়ে 80% লৈ উত্তীৰ্ণ হ'ব তেওঁলোককহে স্কুটি প্ৰদান কৰা হ'ব। ইয়াতে লিখা আছে, অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কেৱল 80% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলকহে এই আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰা হ'ব। অৰ্থাৎ অহা বছৰৰ পৰা 80% পালেহে ল'ৰা বা ছোৱালীসকলক স্কুটাৰ প্ৰদান কৰা হ'ব। গাৰ্লছ, বয়েজ সকলোকে 80% পাব লাগিব। গতিকে সকলোৱে পঢ়িবা যাতে 80% পোৱা আৰু HS স্কুটাৰসমূহ লাভ কৰা।